হয় জজ খেলপথাৰত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত মুকলি বিহুৰ অনুষ্ঠান ইতিমধ্যে হৈ আছে আৰু মই এই মুহূৰ্তত পৰিৱেশটো দেখুৱাইছোঁ আৰু পুৱাৰে পৰা পতাকা উত্তোলন শ্বহীদ তৰ্পণৰ পাছত এতিয়া ৰাজ্যৰ যিসকল বিশিষ্ট ব্যক্তিয়ে বিগত সময়ত ৰাজ্যখনৰ বাবে সুনাম কঢ়িয়াই আনিলে তেওঁলোকক এই মুহূৰ্তত আছুৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰি থকা হৈছে। ইয়াত পাৰ্বতী বৰুৱা, পদ্মশ্ৰী বঁটা প্ৰাপক প্ৰণৱ ভূঞা, পদ্মশ্ৰী বঁটা প্ৰাপক সৰ্বেশ্বৰ ভূঞা, পদ্মশ্ৰী বঁটা প্ৰাপক দুলাল ৰয়, সংগীত নাটক একাডেমী বঁটা প্ৰাপককে ধৰি সৰ্বমুঠ 34গৰাকী ব্যক্তিক বিশিষ্ট ব্যক্তিক আছে এই মুহূৰ্তত সম্বৰ্ধনা জ্ঞাপন কৰিছে। আমি তেওঁলোকৰ সৈতে আমি কথা পাতিম, কিন্তু প্ৰথম অৱস্থাত মই যিসকল লোকে মুকলি বিহু চাবৰ কাৰণে তেওঁলোক আহে তেওঁলোকৰ পৰিৱেশটো মই দেখুৱাইছোঁ। আৰু 1982 চনৰ পৰা এই বিহুখন চলি আহিছে আৰু ৰাজ্যত মুকলি বিহুৰ যি পৰম্পৰা সেই মুকলি বিহুৰ পৰম্পৰা আছে খুব এক সুন্দৰ বাৰ্তা এই বিহুখনৰ জৰিয়তে সমগ্ৰ ৰাজ্যবাসীলৈ দিবলৈ তেওঁলোকে প্ৰয়াস কৰি আহিছে বিগত সময়ত। আৰু এই মুহূৰ্তত মই যিসকল বঁটা প্ৰাপক তেওঁলোকৰ সৈতে আমি কিছু মত বিনিময় কৰিবলৈ চেষ্টা কৰিম। মোৰ সৈতে আছে দুলাল ৰয় ডাঙৰীয়া, বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সৰ্বপ্ৰথমে আজি আছুৱে আপোনাক সম্বৰ্ধনা জ্ঞাপন কৰিছে, আহিছে আপোনাৰ সন্মানৰ কাৰণে ৰাজ্যবাসীয়ে উৎফুল্লিত। কি ক'ম, গুৱাহাটী ছাত্ৰ সন্থাই 1982 চনৰ পৰা মুকলি বিহু পাতি বিহুৰ যিটো অস্তিত্ব, বিহুৰ যিটো সৌন্দৰ্য, বিহুৰ যিটো মাৰ্জিত ৰূপ যিটো বজাই ৰাখিবলৈ প্ৰয়াস কৰি আহিছে সেইটো সঁচাকৈ প্ৰশংসাৰ যোগ্য তেওঁলোক। আৰু লগতে অসমৰ বিভিন্ন ক্ষেত্ৰত যিসকলে বৰঙণি যোগাই আহিছে তেওঁলোকক যে এই মঞ্চখনত সন্মান জনাবৰ যিটো আদৰ্শ সেইটো সঁচাকৈ অতুলনীয় বুলি মই ক'ব খোজোঁ। কাৰণ বিহু সন্ধিয়াৰ যিটো আমেজ আৰু এই মুকলি বিহুৰ যিটো আমেজ ইয়াৰ মাজত স্বৰ্গমত্য পাৰ্থক্য এটা অনুভৱ কৰা যায়। আৰু বহুতকে কোৱা শুনিছোঁ যে আজিৰ দিনটোত জজ ফিল্ডত যেনে তেনেহ'লে আমি আহিব লাগিব আৰু এই অনুষ্ঠানটোত ভাগ ল'ব লাগিব। এইটো নিচিনা ডাঙৰ মন্তব্য বোধহয় হ'ব নোৱাৰে বুলি মই ভাবোঁ। বিহুটো সন্ধিয়া পাতিছিলোঁ, আমিও এটা সময়ত পশ্চিম গুৱাহাটীত আমাৰ ঘৰ তাতো আমি পাতিছিলোঁ, কিন্তু তাৰ যিটো মাদকতা এই মাদকতাটোৰ লগত এটা বেলেগ স্বৰ্গমত্য পাৰ্থক্য। গতিকে সেইকাৰণে সদায় কওঁ যে গুৱাহাটী ছাত্ৰ সন্থা, অসম ছাত্ৰ সন্থাই যিটো প্ৰয়াস কৰি আছে এই প্ৰয়াসটো অসমৰ প্ৰতিজন ব্যক্তিয়ে অনুধাৱন কৰা উচিত, অনুভৱ কৰা উচিত আৰু ইয়াক এটা অসমৰ কলা সংস্কৃতিৰ জগতত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এই অনুষ্ঠানটোৰ যিটো বৰঙণি সেই সম্পৰ্কে সদায় সচেতন থকা উচিত। ইতিমধ্যে কেইবাগৰাকী আপোনালোকৰ ছাত্ৰ নেতাই ভাল ভাষণ দিছে। ভাষণ মই শুনি সঁচাকৈ আনন্দিত হৈছোঁ। আৰু সেই ভাষণৰ তাৎপৰ্যটো যদি অসমীয়া ৰাইজে, অসমীয়া সমাজে যদি বুজিবলৈ চেষ্টা কৰে তেতিয়াহ'লে বৰ্তমানত যিবোৰ হৈ আছে সেই সম্পৰ্কে মই ক'বলৈ নাযাওঁ। সেই সম্পৰ্কে সচেতন ব্যক্তি প্ৰত্যেকেই সজাগ আৰু সাৱধান হোৱা উচিত বুলি মই ভাবোঁ। কাৰণ তেওঁলোকৰ দুজনৰ বক্তব্যত মই যথেষ্ট কথা মই অনুমান কৰিব পাৰিছোঁ। আৰু তেওঁলোকৰ যে এটা ক্ষোভ, এটা যে যন্ত্ৰণা এটা ভোগ কৰি আছে, অসমীয়া সমাজখনক যদি কিভাৱে লৈ যাবলৈ প্ৰয়াস কৰিছে সেই সম্পৰ্কে তেওঁলোক যে সচেতন হৈছে তাৰ কাৰণে তেওঁলোক সদায় ধন্যবাদৰ পাত্ৰ। ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ। আৰু এই মুহূৰ্তত আমি আটাইৰে মন্তব্য আমি ল'ম ক্ৰমান্বয়ে। মাধুৰিমা বাইদেউক পাইছোঁ। বাইদেউ, বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰথমে আপোনালৈ। প্ৰতি বছৰে আপুনি বিহুত আপোনাক দেখা পাওঁ, এইবাৰো আহিছে, কি ধৰণে বিহুৰ এই ভাল সময়খিনি ব্যক্ত কৰিব? ধন্যবাদ। প্ৰথমতে মই সমূহ অসমবাসী ৰাইজক ইয়াৰ পৰাই এই বাকৰিৰ পৰাই সেৱা যাচিছোঁ। আৰু ইয়াত প্ৰতি বছৰে আহোঁ। এই মুকলি বিহুখন যেতিয়াৰ পৰা আৰম্ভ হৈছে সেই প্ৰথম বছৰৰ পৰা এতিয়ালৈকে আহি আছোঁ আৰু যেতিয়ালৈকে থাকোঁ নিশ্চয় আহিবলৈ চেষ্টা কৰিম। আৰু সকলোতকৈ ডাঙৰ কথা এই বিহুলৈ আহিবলৈ এইকাৰণে মানে আগ্ৰহেৰে ৰৈ থাকোঁ, কিয়নো ইয়াত বিভিন্ন জাতি জনগোষ্ঠীয় নৃত্যসমূহৰ ইয়াত অনুষ্ঠান পৰিৱেশন হয়। তাৰোপৰি আমাৰ সন্মানীয় ব্যক্তিসকল, মহামান্য ব্যক্তিসকলৰ সৈতে মিলিত হ'ব পাৰোঁ। তাৰোপৰি আজিকালি আমি জানো যে ব্যস্ততাৰ ধামখুৰীয়াত থাকি আমি কোনেও ইজনে সিজনক সময় দিব নোৱাৰোঁ বা লগ কৰিবলৈ ইমান সময় নহয়গৈ। কিন্তু এইখন মুকলি বিহুতে আমি আচলতে বছৰেকৰ মূৰত সকলোকে ইয়াত লগ পোৱাৰ এটা সুবিধা পাওঁ। সেইটো কাৰণে ইয়াতলৈ আহিবলৈ ভাল পাওঁ।
ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকল বিশিষ্ট ব্যক্তি তেওঁলোকৰ আমি মন্তব্য ল'ম কিন্তু মই জয়ন্ত সোণালক এই মুহূৰ্তত পাইছোঁ পিটি বৰাক পাইছোঁ যিসকল বিহুৱা ৰঞ্জিত গগৈ আছে আটাইৰে আমি মন্তব্য ল'বলৈ আমি চেষ্টা কৰিম আৰু আছুৰ নেতৃত্বৰ সৈতে আমি কিছু কথা পতাৰ আমি প্ৰয়াস কৰিম আমি জয়ন্ত সোণাল ডাঙৰীয়াক পাইছোঁ বৰ বিহুৱা জয়ন্তদা অলপ উঠি আহিলে ভাল হ'ব জয়ন্তদা বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ ময়ো ND24 তৰফৰ পৰা সমগ্ৰ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ ওলগ আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ অলপ বিহু নাগালে ভাল লাগিব জানো বিহুৰে বতৰ অলপ গাই দিয়ক এতিয়া ইয়াত বিহু গালোৱে আকৌ গাইছোঁ অ' জানো ধিন্দাও এ ঢোলেটি বাজিলে ঐ কুলিয়েও বিনালে ঐ ডালত তিহিতি তললো ও পেপাতি বাজিলে ঐ বিহুলৈ পৰিলে মনত ধন্যবাদ জ্ঞাপন কৰিছোঁ আছুৰ নেতৃত্ব আছে সভাপতিক লগ পাইছোঁ আমি উৎপল শৰ্মাৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমবাসী ৰাইজলৈ কি বাৰ্তা প্ৰেৰণ কৰিব প্ৰথমতে ND24 পৰিয়ালৰ আটাইলৈকে ৰঙালী বিহুৰ ওলগ যাচিছোঁ আৰু আপোনালোকৰ মাধ্যমেৰে সৈতে সমগ্ৰ অসমবাসীৰ ৰাইজক ৰঙালী বিহুৰ হিয়া ভৰা ওলগ যাচিছোঁ নতুন বছৰৰ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যে এই নতুন বছৰটো অসমবাসী ৰাইজৰ কাৰণে প্ৰাপ্তিৰ বছৰ হওক আশাৰ বছৰ হওক সম্ভাৱনাৰ বছৰ হওক আৰু এই বছৰটোতে অসমৰ জাতিটোৱে দশক জুৰি যিসমূহ বিষয়ক লৈ সংগ্ৰাম অব্যাহত ৰাখিছে সেই বিষয়সমূহৰ সমাধানৰ পথ প্ৰশস্ত হওক ছাত্ৰ ছাত্ৰীৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যতৰ ৰূপৰেখা অংকন হওক আৰু যুৱক যুৱতীসকলে আত্মসংস্থাপনৰ বাট লাভ কৰিবলৈ সক্ষম হওক তাৰে আশা কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আছে শংকৰজ্যোতি বৰুৱা আছুৰ সাধাৰণ সম্পাদক অসমবাসী ৰাইজলৈ আমাৰ মাধ্যমেৰে কি ধৰণৰ বাৰ্তা প্ৰেৰণ কৰিব আপোনালোকৰ মাধ্যমেৰে আপোনালোকলৈ আৰু সমগ্ৰ অসমবাসী ৰাইজলৈ আমি বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই বহাগে প্ৰতিগৰাকী অসমীয়া মানুহৰ জীৱনলৈ সুখ সমৃদ্ধি শান্তি কঢ়িয়াই আনক আৰু বহাগ অসমীয়া জাতিৰ সাহস অসমীয়া জাতিৰ আচলতে প্ৰাণ গতিকে এই বহাগে সমগ্ৰ অসমীয়া জাতিটোৰ সাহস দিয়ক প্ৰেৰণা দিয়ক জাতীয় জীৱনৰ জটিল সন্ধিক্ষণৰ সময়ত জাতিটোৰ সন্মুখত থিয় দিয়া প্ৰতিটো প্ৰত্যাহ্বানক নেওচি আগবাঢ়ি যাবৰ কাৰণে এই বহাগৰ বতৰত যাতে প্ৰতিগৰাকী অসমীয়াই সাহস গোটাব পাৰে আৰু মূল শিপাডালৰ সৈতে সংপৃক্ত হৈ জাতীয় জীৱনক আগবঢ়াই লৈ যাবৰ কাৰণে বহাগৰ বতৰত পণ ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাই সমগ্ৰ অসমবাসী ৰাইজৰ পৰা দিহা পৰামৰ্শ আৰু সহায় সহযোগিতা আমি কামনা কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিহুৱা পিটি বৰা ডাঙৰীয়া আছে তেখেতৰ আমি কথা পাতিম দাদা বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ জাষ্ট খেলপথাৰৰ বিহু আৰু মুকলি বিহু বুলি ক'লে এক সুকীয়া এক মাদকতা আপোনালোকে আহিছে কি ধৰণে ভাল লগা সময়খিনি আজি বিহুৰ বতৰত ৰাইজক কি ক'ব আচলতে প্ৰথমতেই সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ এই যি মুকলি বিহু প্ৰতি বছৰে জজ ফিল্ডত আয়োজন কৰে আচলতে ই এটা বেলেগ এটা পৰিৱেশ দিয়ে কাৰণ যিসকল ব্যক্তি বিভিন্ন কামৰ বাবে বা বিভিন্ন ক্ষেত্ৰত আমাৰ গাঁৱৰ ঘৰলৈ যাব নোৱাৰে তেওঁলোকৰ সতি সন্ততি সকলোকো গাঁৱলৈ নিব নোৱাৰে ইয়াতে থাকে বা যিসকল ইয়াত স্থায়ীভাৱে থাকে তেখেতসকলে আচলতে আজি বিহুৰ দিনটোত ইয়াত মুকলিকৈ বিহু মৰাৰ এটা পৰিৱেশ পায় বিহু চাবলৈ পায় লগতে তেওঁলোকৰ কণ কণ মইনামণিসকলেও উলাহত একান্ত মানে খুব সুন্দৰকৈ নাচিবলৈ পায় এটা পৰিৱেশ পায় সকলো এটা নাচিবলৈ পৰিৱেশ পায় যিটো ধৰক হয়তো তেওঁলোকৰ নিজৰ এপাৰ্টমেণ্টত বা নিজৰ ঘৰত যিহেতু চহৰত থাকি অকণমান সেই পৰিৱেশটো নাপায় গতিকে এই গৰু বিহুৰ আজিৰ দিনটোত আচলতে ইয়াত এটা সুন্দৰ পৰিৱেশ পায় গতিকে এই পৰিৱেশটো খুবেই ভাল লাগে আৰু প্ৰতি বছৰে আহোঁ আচলতে ইয়ালৈ কি ধৰণে সাজু হৈছে মঞ্চৰ বাবে মঞ্চৰ বাবে আমি সাজু হৈছোঁ অহাকালিলৈ 1 বহাগ আমাৰ কলিয়াৰবোৰৰ পৰা আমাৰ কি থাকিব নতুনত্ব আছে লোকগীত আছে আৰু অন্য ধৰণৰ আমি গীত লৈছোঁ কিবা এটা গাই শুনালে আমি অসম দেশৰে ডেকা ল'ৰা আমি হাৰে হিমজুৱে অসমীয়া কৃষ্টিৰ পথাৰৰ কঠীয়া বোলাই ফুৰিছোঁ আজি আমি অনাই বনাই দেশে বিদেশে চহৰে নগৰে জননীৰ গাঁও জয় গান জয় অসম জয় অসম জয় অসম জয় অসম ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰজত কমল বঁটা প্ৰাপক বিনোদ কুমাৰ বৰ্মন আছে তেখেতক আজি আছুৱে ইয়াত ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিছে দাদা বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰথমে আপোনাৰ স্বীকৃতিত সকলো উৎফুল্লিত আজি ৰাজহুৱা সম্বৰ্ধনা আছুৰ তৰফৰ পৰা কি ধৰণে মনৰ কথাখিনি ব্যক্ত কৰিব এইখন ঐতিহাসিক বিহু মুকলি বিহু ইয়াত সম্বৰ্ধনা পালে সকলোৰে ভাল লাগে আৰু এদিনীয়াকৈ পাতে আৰু
সকলোৱে মই গম পোৱা আশা থাকে যে আপোনাৰ লতা শিলতা বা মানে জাজ পিলাৰ বা সম্বৰ্ধনা পালে ভাল লাগে আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। পাৰ্বতী বৰুৱা আছে, তেখেতৰ স্বীকৃতিত সকলোৱে জানে। বাইদেউ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰথমেই আজি আছুৱে আপোনাক ৰাজহুৱাভাৱে সম্বৰ্ধনা ইয়াত জনাইছে, কি ক'ব আজি? খুব ভাল লাগিছে আৰু আছু সদায় মানে এনেকুৱা কাম কৰে যে মানুহক মানে উৎসাহ দিয়ে আৰু অসমৰ কলা কৃষ্টি ধৰি ৰাখিবলৈ তেওঁলোক যতন কৰে। ভাল লাগিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন এগৰাকী আছে বাইদেউ। নমস্কাৰ, মোৰ নাম ডিম্পী বৈশ্য, মই এগৰাকী সত্ৰীয়া নৃত্যশিল্পী। প্ৰথমতে মই অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজিৰ এই অনুষ্ঠানটোত সঁচাকৈ খুব আনন্দিত হৈছোঁ অংশগ্ৰহণ। হয় হয়, মই প্ৰথমে সদৌ অসম ছাত্ৰ সন্থাৰ সমূহ কাৰ্যকৰ্তাসকলক বহুত বহুত ধন্যবাদ জনাইছোঁ মোক ইয়ালৈ মাতি অনাৰ বাবে। মই এগৰাকী পুতলা নাচৰ শিল্পী। মই পুতলা নাচৰ লগত জড়িত হৈ আছোঁ 2003 চনৰ পৰাই। গতিকে পুতলা নাচ হৈছে ভাৰতৰ অতি প্ৰাচীনতম কলা। গতিকে এই কলাটিক আগবঢ়াই নিয়াৰ বাবে মই যিমান পাৰোঁ যত্ন কৰি আহিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি যি বঁটা প্ৰদান অনুষ্ঠান, সেই বঁটা প্ৰদান অনুষ্ঠানো আমি দেখুৱাই থাকিম আৰু সমান্তৰালভাৱে যিসকল বিশিষ্ট ব্যক্তি আজি এই মুকলি বিহুলৈ আহিছে তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে, সেই পৰিৱেশটো আমি দেখুৱাই থাকিম। ইয়াৰ ৰাইজৰ যি গেডাৰিং বা ৰাইজৰ সমবেত ৰাইজৰ কিছু দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিম। আমি যি স্থানত আছোঁ এই স্থানত বিশিষ্ট ব্যক্তিসকলৰ বাবে এক বিশেষ আস্থান তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে আৰু তাৰ কাষতে ইয়াত প্ৰায় 6টাকৈ ৰভাগৃহ ইয়াত সুন্দৰকৈ ইয়াত সজাই পৰাই তোলা হৈছে আৰু ৰাইজ আজি ওলাই আহিছে আৰু আছুৰ যি মুকলি বিহু, এই মুকলি বিহুত সকলোৱে তেওঁলোকে এই স্থানলৈ আহি গৌৰৱ অনুভৱ কৰে আৰু যি বিহুৰ যি মাদকতা বা মুকলি বিহুৰ চোৱাৰ যি আনন্দ, সেই আনন্দ তেওঁলোকে খুব সুন্দৰকৈ উপভোগ কৰা দেখিবলৈ পোৱা যায়। আন যিসকল ব্যক্তিয়ে তেওঁলোকক এইবাৰ তেওঁলোকৰ সাফল্যত, তেওঁলোকৰ স্বীকৃতিত, ৰাষ্ট্ৰীয় স্বীকৃতিত সকলো আনন্দিত। ৰাজ্যবাসীয়ে সকলোৱে তেওঁলোকক লৈ গৌৰৱ অনুভৱ কৰে। তেওঁলোকৰ এই মুহূৰ্তত সম্বৰ্ধনা জনাই থকা হৈছে আৰু আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমজুল কুমাৰ ভট্টাচাৰ্যই এইসকল বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনাই থকা হৈছে আৰু যিসকল বিশিষ্ট ব্যক্তিৰ মই কিছু সভাগৃহলৈ যাবলৈ চেষ্টা কৰিম, তেওঁলোকৰ কিছু মন্তব্য ল'বলৈ আমি প্ৰয়াস কৰিম। বাইদেউ বিহুৰ শুভেচ্ছা জনাইছোঁ। আপোনালোককো জনাইছোঁ, ধন্যবাদ। খুবেই সুখী হৈছোঁ, খুবেই ভাল লাগিছে। এই অনুষ্ঠান আছুৱে ছাত্ৰ সন্থাই এটা ঐতিহ্য আছে, প্ৰতি বছৰৰ তেওঁলোকে এই অনুষ্ঠানটো পালন কৰি আহিছে। বহুতো স্বনামধন্য ব্যক্তিয়ে এই ঠাইতে এই ধৰণৰ অভিনন্দন গ্ৰহণ কৰিছে আগতে। সেই ঠাইত মই নিজে উপস্থিত হৈ সেই সন্মান গ্ৰহণ কৰি অভিভূত হৈছোঁ। লগতে এইটো অনুভৱ হৈছে যে আমাৰ দায়িত্ব বাঢ়িছে। যিমান আমাৰ অসমত চলচ্চিত্ৰ বনোৱা পৰিচালক আছে বা আন টেকনিচিয়ানছ আছে, সকলোৱে বহুত আমাৰ প্ৰত্যাহ্বান আছে। সেই প্ৰত্যাহ্বান আমি নেওচি কাম কৰি যোৱাৰ নতুন উদ্যম পাইছোঁ আৰু আমি কাম কৰি যাম। সকলোৰে ভাল হওক। অতি সুখী হৈছোঁ আমি চলচ্চিত্ৰ নিগমৰ ফালৰ পৰা এখন চলচ্চিত্ৰ ৰাষ্ট্ৰীয় বঁটা পাবলৈ সক্ষম হৈছে। গতিকে তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ আমাৰ পৰিচালিকা আমাৰ ৰীমা বৰা বাইদেউ। তেখেতৰ কাৰণেই আমি চলচ্চিত্ৰ নিগমে আজি বঁটা পাবলৈ সক্ষম হৈছোঁ। শান্তা উজীৰ বাইদেউ আছে, বাইদেউৰ সৈতে আমি কিছু কথা পতাৰ প্ৰয়াস কৰিম। বাইদেউ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰতি বছৰৰ দৰে আপোনাক এবাৰো আমি দেখিছোঁ। তোমালোকৰ এই চেনেলৰ যোগেদি সদৌ অসমবাসীক মই বিহুৰ শুভেচ্ছা জনালোঁ। এইবাৰ বিহু মোৰ বিহু এইবাৰ উৰুঙা, কাৰণ সকলোৱে জানেই এওঁ মোৰ লগত নাই। তথাপি আমি দুয়োজনৰ হৈ পেলাই, এওঁ নাই যদিও মোৰ লগত আছে, আমি দুয়োৱে হৈ পেলাই আপোনালোক সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা আগবঢ়ালোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউ। হিতেশ বৰুৱা ডাঙৰীয়া আছে, বিহুৰ শুভেচ্ছা জনাইছোঁ দাদা। সমূহ অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু এই বছৰটোৰ নতুন মন লৈ, নতুন আশা লৈ, নতুন সপোন লৈ সকলোৱে আগবাঢ়ি আহক, সুস্বাস্থ্যৰে জীৱনটো উদযাপন কৰক। ধন্যবাদ।
জ্ঞাপন কৰিছোঁ। মনোৰম গগৈক আমি দেখা পাইছোঁ, কিছু দূৰ আমি আগুৱাই যাম, তেখেতৰ সৈতে আমি কিছু কথা পতাৰ প্ৰয়াস কৰিম। মনোৰম দা, বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালৈ, অলপ উঠি দিলে ভাল হ'ব। আপোনাৰ সাফল্যত সকলো উৎফুল্লিত, আজি আছোঁ আপোনাক সম্বৰ্ধনা জ্ঞাপন কৰিছে। আচলতে মোৰ এইটো বাইদেউৰ সন্মান। বাইদেৱে সাহিত্য একাডেমি অনুবাদ বঁটা পাইছে লক্ষ্যজ্যোতি গগৈ সন্দিকৈ। তেওঁ টেমচোলা আৰু আত্মজীৱনীখন মোৰ জীৱনটো অসমীয়ালৈ অনুবাদ কৰিছে, এই বঁটাটো লাভ কৰিছে। বাইদেউৰ হৈ মই বঁটাটো গ্ৰহণ কৰিছোঁ আৰু মই এইটো নিজে গৌৰৱান্বিত হৈছোঁ যে মোৰ এগৰাকী শহুৰদৰাই এটা বঁটা পাইছে আৰু তাৰ সন্মানটো মই গ্ৰহণ কৰিছোঁ। বিহুৰ দাদাৰ পৰিকল্পনা কেনেকুৱা? যিহেতু আপোনাৰ থলুগুৰিৰ কথা সকলোৱে জানে, কেনেকুৱা এবাৰ কি ৰাইজৰ সঁহাৰি কেনেধৰণে লাভ কৰিলে? থলুগুৰিটো আমি ভবাতকৈও এবাৰ বেছি সঁহাৰি লাভ কৰিছোঁ। মানে যোৱা দুবছৰৰ আগত যে কৰোণা লকডাউন আছিলে, সেইকাৰণে মানুহ অলপ ওলাই আহোঁ বুলি অলপ অসুবিধা পাইছিলে। এইবাৰ খুব ভালকৈ মানুহখিনি ওলাই আহিছে আৰু আমি আচলতে যিখিনি থলুৱা সা সামগ্ৰী লাগে, সেইখিনি যিমানখিনি লাগে সিমানখিনি আমি যোগান ধৰিবই পৰা নাই। মানে গাঁৱৰ যি কৃষকসকলৰ উৎপাদন পোনপটীয়াকৈ আপোনাৰ দোকানলৈ আহে, এই বজাৰখন বা গামোচাৰ বজাৰেই হওক বা চিৰাৰ বজাৰেই হওক, এই বজাৰখনত আপুনি নিজে প্ৰত্যক্ষভাৱে জড়িত হৈছে। বজাৰখনৰ সম্ভাৱনীয়তাটো কি ধৰণে দেখা পাইছে আপুনি? বিশাল সম্ভাৱনীয়তা, সেই সম্ভাৱনাটো এতিয়ালৈকে আৱিষ্কাৰেই হোৱা নাই। যিমান ইয়াৰ সম্ভাৱনা আছে, আমি মাত্ৰ এটা ক্ষুদ্ৰাতি ক্ষুদ্ৰ অংশহে আমি ভৰি দিছোঁ। গতিকে এইটো এটা অসমৰ যদি জনগণে নতুন প্ৰজন্মই বিশেষকৈ এই বিষয়টো যদি ভালকৈ চিন্তা চৰ্চা কৰি আগবাঢ়ে, পৰিকল্পিতভাৱে কৰ্ম সংস্কৃতি আৰু আমাৰ সম্পদখিনিক একেলগে ৰাখি আগবাঢ়ি আহে, তেতিয়াহ'লে আমি ভাবোঁ যে এইটো এটা আমি খুব ডাঙৰ এটা থলুৱা অৰ্থনীতি গঢ়িবৰ কাৰণে সুবিধা পাম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আন যিসকল লোক আছে তেওঁলোকৰ সৈতে আমি কিছু কথাৰ প্ৰয়াস কৰিম। ইয়াত সকলো আহিছে, কণ কণ শিশুৰ পৰা আদি কৰি সকলো আহিছে। বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালৈ বহুত বহুত শুভেচ্ছা থাকিলে, বহুত ধন্যবাদ। ধন্যবাদ আপোনালৈ। আন যিসকল লোক আছে তেওঁলোকৰ সৈতে আমি কিছু কথা পতাৰ প্ৰয়াস কৰিম। আমি ৰাজ্যৰ সাংস্কৃতিক জগতৰ লগত জড়িত বহু ব্যক্তিক আমি দেখা পাইছোঁ, তেওঁলোকৰ সৈতে আমি মত গ্ৰহণৰ আমি চেষ্টা কৰিম। আমি চেতনা বাইদেউক দেখা পাইছোঁ, ৰঞ্জিত গগৈক দেখা পাইছোঁ, বৰবিহুৱা, সকলোৰে সৈতে আমি কথা পতাৰ প্ৰয়াস কৰিম। কিন্তু প্ৰথম অৱস্থাত আমি পৰিৱেশটো লাহে লাহে আমি দেখুৱাই থাকিম আৰু এই মুহূৰ্তত আন এগৰাকী বাইদেউৰ কাষলৈ যাব খুজিছোঁ। বহুত ভাল লাগিছে, এটা সুন্দৰ পদক্ষেপ আৰু বিশেষকৈ যিবিলাকে আজি নেশ্যনেল এৱাৰ্ড পাবলৈ সক্ষম হৈছে তেওঁলোকক আৰু এটা সাহস আৰু উৎসাহ প্ৰদান কৰিব এই প্ৰচেষ্টাই বুলি মই ভাবোঁ আৰু সকলোকে বিহুৰ শুভেচ্ছা জনাই এইখিনিকে ক'ব বিচাৰিছোঁ। হয়, মানে অত্যন্ত সুখী অনুভৱ কৰিছোঁ। আচলতে আছুৱে সদায় আমাৰ দেশখনৰ বাবে খ্যাতি অৰ্জন কৰি অনা সকলো ব্যক্তিকে এনেধৰণে পৰম্পৰাগতভাৱে ধাৰাবাহিকভাৱে তেওঁলোকে সন্মান জনাই আহিছে। এইটো তেওঁলোকৰ বিশেষত্ব আৰু এইটোৰ কাৰণেই মই সুখী হৈছোঁ। আচলতে অন্তৰৰ পৰা সুখী হৈছোঁ আৰু মই বহুত অনুপ্ৰেৰণাও লাভ কৰিছোঁ। নমস্কাৰ। হয় হয়, মই আমাৰ আছু ল'ৰাকেইজনে আমাকতো বছৰে বছৰে এনেকৈ সন্মান দিয়ে আছে আৰু আজিৰটো অলপ বেলেগ যেন পাইছোঁ আৰু বহুত ভাল লাগিছে। ৰঙালী বিহুত এনেকৈ সকলো জাতি জনগোষ্ঠীক মাতি আনি সম্বৰ্ধনা দিয়াটো ভাল পাইছোঁ আৰু বহুত ভাল লাগিছে আৰু অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ ছাত্ৰ সন্থালৈও মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। সদৌ অসম ছাত্ৰ সন্থা সহযোগত গুৱাহাটী ছাত্ৰ সন্থাই আজি আমাৰ যি সন্মান যাচিলে সংগীত একাডেমি বঁটা পোৱাৰ কাৰণে, তাক মই নতুন বছৰৰ সকলোকেই ছাত্ৰ সন্থাৰ সকলো সভাপতি, সম্পাদক, উপদেষ্টাকে ধৰি সদস্য সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। প্ৰথমে নতুন বৰ্ষ সকলোকে আমাৰ অসমীয়া জাতিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে কুশলে থাকক, ঈশ্বৰে মংগলে ৰাখক
আজি এই অনুষ্ঠানটোত আমাৰ অসমৰ সদৌ অসম ছাত্ৰ সন্থাই যি আমাক সন্মান প্ৰদান কৰিছে ইয়াৰ বিষয়ে ক'বলৈ একো নায়েই, আনন্দৰ কথা। তথাপিতো আমি এয়া বৰ আনন্দৰে গ্ৰহণ কৰিছোঁ, ভাল পাইছোঁ। ভৱিষ্যত এনেকৈ তেখেতসকলৰ কৰ্মৰাজিখিনি সুন্দৰ হৈ যাওক আৰু অসমীয়া জাতিটো সুন্দৰ হৈ জীয়াই থাকক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।